lifestyle vlogs, unboxing and more. নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। আজি টগৰ ফুলৰ কেইটামান বৰ বনাম বুলি ভাবিলো। তাৰ বাবে আপোনালোককো কি ব্যৱহাৰ কৰিছো দেখুৱাম বুলি ভাবিছো। প্ৰথমে টগৰ ফুল কিপাহৰ ভিতৰৰ পৰা এই অংশখিনি অতৰাই লৈছো। গোটেই কিপাহৰ পৰা অতৰোৱাৰ পিছত ভালকৈ ধুই ললো। এতিয়া মই ললো পিঠাগুৰি 5 চামুচ, বেসন, নিমখ, হালধি সকলোখিনি দি ইয়াত পানী দি লাহেকৈ মিক্স কৰি ললো। অলপকৈ পানী দি এটা জোখত ৰাখি দিলো। এতিয়া হেপাহকৈ টগৰ ফুলখিনি এই মিশ্ৰণত ডুবাই গলো। গোটেই কিবা ফুল এই মিশ্ৰণটোত ভালদৰে ডুবোৱাৰ পাছত কেৰাহীত অলপ তেল ললো আৰু তেলত এই টগৰ ফুলৰ বৰসমূহ দি গলো। চাহৰ লগত এই বৰ খাবলৈ খুব সুন্দৰ হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন। অতি সহজ বনাবলৈ, খাবলৈও বহুত সোৱাদ লগা হয়। এতিয়া এটা সাইড হোৱাৰ পাছত আনটো সাইড সিজিবৰ কাৰণে লুটিয়াই দিলো। বন্ধুসকল চকচোন, অলপো নভগাকৈ কি সুন্দৰকৈ দুইটা সাইড সিজি পৰিছে। বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল যদি লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন। দুইটা সাইড হোৱাৰ পাছত মই এইখিনি উঠাই দিলো। সেই তেলতে থাকি যোৱা আৰু কেইটামান বৰ বনাই লওঁ বুলি দি দিলো। গোটেইকেইটা বনোৱা সম্পূৰ্ণ হোৱাৰ পিছত একাপ চাহ ললো আৰু কেনেকুৱানো হৈছে বৰটো খাবলৈ বুলি বহিলো। খুব সুন্দৰ কৰি দিছে, খুব সুন্দৰ হৈছে।